নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো ফ্লিপকাৰ্ট কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। ফ্লিপকাৰ্ট লাৰ্জ কোম্পানীৰ পৰা পোষ্টটো হৈছে ভেন ডেলিভাৰী, পাৰ্চেল ডেলিভাৰী বয় বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে তিনিচুকীয়া, মঙলদৈ, গুৱাহাটী, নলবাৰী, নগাঁও, হোজাই এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। আৰু কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম মেট্ৰিক পাছ। জবটোৰ বাবে 10 এণ্ড এবভ আৰু জবটোৰ বাবে আপোনালোকৰ এণ্ড্ৰইড ফোন থাকিব লাগিব, মেণ্ডেটৰী হয়। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 18 বছৰ বয়সৰ পৰা আপোনালোকে জবটো কৰিব পাৰিব আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে জবটো কৰিব পাৰিব। চেলাৰী দিয়া হ'ব 12,000 ফিক্স আৰু লগতে PF আৰু ESIC এইবোৰ আপোনালোকে লাভ কৰিব। জবটোৰ বাবে আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটা পঠিয়াব পাৰিব। নাম্বাৰটো হৈছে 6000154727। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াই দিব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে 12 জুলাইৰ ভিতৰত আপোনালোকৰ CV বা ৰিজিউমখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব। আৰু আপোনালোকে হোৱাটছআপৰ জৰিয়তে CVখন পঠিয়াওঁতে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 2 নম্বৰ জবটো এক্সিছ বেংকৰ ফালৰ পৰা মুকলি হৈছে। এক্সিছ বেংক ৰিকুৱাৰ্ড ৰিলেশ্যনশ্বিপ অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট মুকলি হৈছে টোটেল 25টা। অপেনিং ফৰ ভেৰিয়াছ ডিপাৰ্টমেণ্ট আণ্ডাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ প্ৰফাইল ইন পাৰ্টনাৰ্ছ পে'ৰোল। জবটোৰ বাবে চেলাৰী এক্সপিৰিয়েঞ্চ কেণ্ডিডেটসকলে 25,000লৈকে লাভ কৰিব। চেলাৰী আপ টু 25,000 ফৰ চেলছ এক্সপিৰিয়েঞ্চ কেণ্ডিডেটছ। আনলিমিটেড ইনকাম অপৰচুনিটি, কেৰিয়াৰ প্ৰগ্ৰেশ্যন প্ৰগ্ৰেম ফৰ দ্য টপ পাৰফৰ্মাৰ্ছ আণ্ডাৰ ডাইৰেক্ট পে'ৰোল অফ বেংক। অপৰচুনিটি টু ভিজিট ইণ্টাৰনেশ্যনেল ট্ৰিপছ থ্ৰু ভেৰিয়াছ চেলছ কণ্টেষ্ট প্ৰগ্ৰেম। জবটোৰ বাবে আপোনালোকে চেলাৰীৰ লগতে ইনচেণ্টিভ লাভ কৰিব। বেষ্ট ইনচেণ্টিভ স্কিম ইন দ্য ইণ্ডাষ্ট্ৰী। আৰু জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব, গুৱাহাটীত ইণ্টাৰভিউ হ'ব। আৰু লোকেশ্যন হৈছে ডিব্ৰুগড় আৰু যোৰহাট লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰভিউ হ'ব 12 জুলাই অৰ্থাৎ অহাকালিলৈ ইণ্টাৰভিউ হ'ব। ফ্ৰাইডে টাইমিং দিয়া হৈছে ৰাতিপুৱা 9:30 পৰা 1:30লৈকে ইণ্টাৰভিউ চলিব। ড্ৰেছ কোড আপোনালোকে ফৰ্মেল ড্ৰেছ পিন্ধি যাব লাগিব। এড্ৰেছটো দিয়া হৈছে ইণ্টাৰভিউ এড্ৰেছ। আপোনালোকে ডাইৰেক্টলি এই এড্ৰেছত ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। হাউচ নং 656, 3rd ফ্ল'ৰ, GS ৰোড, ভঙাগড়, গুৱাহাটী এবভ বাটা শ্ব'ৰুম, লেণ্ডমাৰ্ক ইণ্ডোচিন বেংক, পিন 781005। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ডাইৰেক্টলি এই এড্ৰেছত গৈ ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন বিচৰা হৈছে। গ্ৰেজুৱেশ্যন পাছ কৰা কেণ্ডিডেটসকলে আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। মিনিমাম এক্সপিৰিয়েঞ্চ 6 মান্থ প্লাছ 6 মান্থ অভিজ্ঞতা থকা বা ফ্ৰেছাৰ্ছ কেণ্ডিডেটসকলে আপোনালোকে জবটোৰ বাবে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। চেলাৰী ফ্ৰেছাৰ্ছসকলে 16ৰ পৰা লাভ কৰিব, 16,000 পাৰ মান্থ, 16 to 25 প্লাছ ইনচেণ্টিভ এক্সট্ৰাকৈ পাব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰি ল'ব। ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ আপডেটেড ৰিজিউম, আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লগতে আপোনালোকৰ সকলোবোৰ নথিপত্ৰ লগত লৈ যাব। অৰিজিনেল এডভাৰটাইজমেণ্টটো যদি আপোনালোকে চাব বিচাৰে ডেছক্ৰিপশ্যন বক্সৰ লিংকটো দিয়া আছে, তাতে গৈ আপোনালোকে সবিশেষ চাই ল'ব। 3 নম্বৰ জবটো মটৰলা কোম্পানীৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি এভেইলেবল এট মটৰলা। ডেজিগনেশ্যন ব্ৰেণ্ড প্ৰমোটাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ডিউটি টাইমিং হ'ব মৰ্ণিং 10:30 to 8:30 PM। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ মিনিমাম 6 মাহৰ অভিজ্ঞতা আছে ৰিলেটেড ফিল্ডৰ ওপৰত তেখেতলোকে এপ্লাই কৰিব। নিড মোবাইল চেলছ এক্সপিৰিয়েঞ্চ এণ্ড শুড হেভ গুড স্মাৰ্টফোন বেছিক নলেজ এণ্ড ৰিটেইল ইলেক্ট্ৰনিক চেলছ কেণ্ডিডেট কেন এপ্লাই, ন' ফ্ৰেছাৰ্ছ। জবটোৰ বাবে মোবাইল চেলছ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে আৰু লগতে আপোনালোকৰ মোবাইল ফোনৰ বেছিক নলেজ থাকিব লাগিব আৰু কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। চেলাৰী দিয়া হ'ব 10 to 15,000 প্লাছ। লগতে PF আৰু ESIC আৰু ইনচেণ্টিভ এইবোৰ আপোনালোকে লাভ কৰিব। লোকেশ্যন আৰু ষ্ট'ৰ নেমবিলাক হৈছে 1 নম্বৰতে নিউ চিটি মোবাইল নলবাৰী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। 2 নম্বৰতে ৰিলায়েন্স ডিজিটেল মেঘালয়া লোকেশ্যনৰ বাবে বিচৰা হৈছে। 3 নম্বৰতে সুৰজ ইলেক্ট্ৰনিক্স বান্দৰদেৱা নৰ্থ লখিমপুৰ এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে এনেদৰে মেনশ্যন কৰি দিব এপ্লাইড ফৰ দ্য পোষ্ট অফ মটৰলা ব্ৰেণ্ড প্ৰমোটাৰ আৰু কোনখন ষ্ট'ৰৰ বাবে আপোনালোকে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ফ্ৰেছাৰ্ছসকলে আপোনালোকে আবেদন নকৰিব। মেনশ্যন কৰা অনুযায়ী যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকেহে আবেদন কৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব।